গাইজ গুড ইভিনিং। আজি মানে বহুত ডিউটি পৰি আছে গাইজ, গম পাই নে? কিবা এটা কেছ হৈ আছে, চ' তাত ডিউটি হৈ আছে বহুত, সেইকাৰণে মই মানে কি ভিডিঅ' বনাব পৰা নাই আৰু টপিকবিলাক চিলেক্ট কৰি থৈছোঁ যদিও মানে ভালদৰে ভিডিঅ' বনাব পৰা নাই বুজিছেনে গাইজ। বহুত ডিউটি পৰি আছে। চ' আজি এতিয়া মই 2টাৰ পৰা ডিউটি কৰি আছোঁ, ৰাতি 10টালৈকে ডিউটি হ'ব গাইজ, বুজিছে নহয়? 2টাৰ পৰা ডিউটি কৰি আছে। এজন চাওক মোৰ লগত, আমাৰ এখন দোকানখন মানে কি এই ল'ৰাজনে দিয়ে আৰু সৰুকৈ দোকানখন। চাওক মই ড্ৰেছতে আছোঁ এতিয়া বৰ্তমান, সেইবাবে মই ভালদৰে ভিডিঅ' বনাব পৰা নাই। এইবোৰ আপোনালোকক টপিক এটা কৈ দিওঁ আৰু অলপমান মানে কি যিটো আপোনালোকৰ ৰিটেন পাতিছে, ৰিটেন পাতিব মানে ৰিটেনত আপোনালোকক 2 hours টাইম দিয়ে। 2 ঘণ্টাৰ ভিতৰত মানে আপোনালোকে কমপ্লিট কেনেকৈ কৰিব, মানে 2 ঘণ্টা টাইমটো বচাই দিব পাৰিব, 1.5 ঘণ্টামানতে পাৰিব। ময়ো যিহেতু আপোনালোকৰ মানে কি এনেকুৱা মানে ৰিটেন পাতোঁতে মানে কি বুলি কয়, আপোনালোকে 1.5 ঘণ্টাতে মানে মই ক্লিয়াৰ কৰি দিছোঁ। চ' আপোনালোকে প্ৰথম যেতিয়া আপোনালোকে ৰিটেন এক্সামিনেশ্যনত বহাৰ লগে লগে আপোনালোকে যেতিয়া পেপাৰ হেৰিখন দিব, প্ৰশ্ন কাকতখন দিব, তাৰপিছত ৱাৰ্মাৰ দিয়ে। ফাৰ্ষ্ট প্ৰশ্ন কাকতখন দিয়াৰ লগে লগে আপোনালোকে কি কৰিব, যোনখন প্ৰশ্ন কাকত দিব, প্ৰশ্ন কাকতত আপোনালোকে চাই যাওঁতে আপোনালোকে মানে কি যোনটো যদি আপোনালোকে জানা প্ৰশ্ন আহিছে, জানা প্ৰশ্ন আহিলে আপোনালোকে টিক মাৰ্ক দিয়ে যাব প্ৰশ্ন কাকতখনতে, সৰু সৰুকৈ ডটকৈ অকণমানকৈ মানে দাগ দি যাবই, যদি মানে জানে আৰু কুৱেশ্যনটো এনচাৰটো। নহ'বা মানে কি হয়, পিছলৈও আপোনালোকে মানে খেলি মেলি লাগি যোৱা হয়। গোটেইখন পেপাৰ যেতিয়া আপোনালোকে পঢ়ি কৰি লিখি হ'ব, মানে হেৰি কৰি হ'ব, মেথছ কৰিব, মানে পিছত খেলি মেলি বহুত হৈ যায়, মানে মাইণ্ডটো মানে কিবা বেলেগ এটা টাইপত হৈ যায়। চ' সেইবাবে মানে প্ৰথম চাওঁতে আপোনালোকে যিমান পাৰে টিক মাৰ্কটো মানে কি বহীখন আৰু এই কি বুলি কয় প্ৰশ্ন কাকতখনতে আপোনালোকে টিক মাৰ্কটো দি থৈ যাব, বুজিছে নহয়? আৰু প্ৰথম মেথছ কৰিম কিবা কৰিম সেইটো নহয়, আপোনালোকে যি জানে মানে প্ৰথম যিখিনি জানে আপোনালোকে গোটেইখিনি কৰি গৈ থাকিব। তাৰপিছত বাকীখিনি নাজানাখিনি কৰিবলৈ চেষ্টা কৰিব। প্ৰথম মানে আপোনালোকে যিখিনি কুৱেশ্যন জানে গোটেইখিনি আপোনালোকে OMR শ্বীটত আপোনালোকে ফিল আপ কৰি যাব। আৰু প্ৰতিটো কুৱেশ্যন আপোনালোকে সাৱধানে ফিল আপ কৰিব, কাৰণ প্ৰতিটো এটা ভুল হোৱা মানে আপোনালোকে শুধৰাব নোৱাৰিব, গম পাইছে? OMR শ্বীটত যদি এটামান ভুল হৈ যায়, চ' আপোনালোকে শুধৰাব নোৱাৰিব। প্ৰতিটো কুৱেশ্যন 100 মানে পূৰা ফ'কাছ দি চাই ল'ব, হয়নে নহয়? এইটো নম্বৰ এইটো কুৱেশ্যন হয়নে নহয়, তেনেকুৱা আপোনালোকে ফ'কাছ দি ল'ব। ফ'কাছ দি পিনে আপোনালোকে কুৱেশ্যনৰ এনচাৰবিলাক কৰিব। আৰু আপোনালোকে মেইনলি আপোনালোকৰ যদি ফটো নাহে, OMR শ্বীটত যদি ফটো চটো নাহে, আপোনালোকে OMR শ্বীটৰ যিটো আপোনালোকৰ নম্বৰটো বহাওঁতে আপোনালোকে 100 বাৰ মানে চাই চিন্তি ল'ব, শুদ্ধ হয়নে নহয় মানে 100 বাৰ চাই চিন্তি ল'ব। কাৰণ তেনেকুৱা এটা ভুল হৈ গ'লে আপোনালোকৰ ৰিজাল্ট হয়তো নোলোৱাও চান্স থাকে। সেইবাবে আপোনালোকে OMR যেতিয়া আপোনালোকে ৰোল নম্বৰটো বহাব, ৰোল নম্বৰ কেতিয়াও ভুল নকৰিব। আপোনালোকে সেইটোৱে লাগে 5 মিনিট যাওক, লাগে 10 মিনিট যাওক, সেইটোতে আপোনালোকে পূৰা ভালদৰে বহাব চেষ্টা কৰিব। সেইটো আপোনালোকক জনালোঁ। আৰু আজি ভিডিঅ'টো মই বেছি বনাব নোৱাৰিম, সেইবাবে আপোনালোকক যিমানখিনি পাৰোঁ মই জনাইছোঁ। আৰু প্ৰথম মানে আপোনালোকে কি কৰিব, জানাখিনি কৰি ল'ব, তাৰপিছত নাজানাখিনি আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব। প্ৰথম জানাখিনি আপোনালোকে কৰি ল'ব, তাৰপিছত নাজানাখিনি ট্ৰাই কৰিব। আৰু মেথছো আপোনালোকে নাজানাখিনি পিছত লাহে লাহে ট্ৰাই কৰিব। আৰু দীঘলবিলাক অলপ দেৰিকৈ কৰিব। প্ৰথম যোনখিনি জানে আপোনালোকে সেইখিনি কৰিবলৈ চেষ্টা কৰিব। আৰু অসম পুলিচৰ এক্সামত ইমানখিনি হাৰ্ড কুৱেশ্যন নাহে, বহুত ইজি কুৱেশ্যন আহে। চ' আপোনালোকে 2 ঘণ্টা টাইম এনাফ হৈ যায়। সেইবাবে আপোনালোকক কৈছোঁ, আপোনালোকে ইমান চিন্তা কৰিব নালাগে, আপোনালোকে বিন্দাছ পাৰিব। আপোনালোকে পঢ়ি যাওক ভালদৰে, আপোনালোকে বহুত টাইম মেনেজ হৈ যাব, আপোনালোকে 1.5 ঘণ্টামানতে ক্লিয়াৰ হৈ যাব, যিহেতু প্ৰশ্ন ইমান হাৰ্ড নাহে। চ' আজি ভিডিঅ'টো ইমানেই ভালদৰে বনাবলৈ নহ'ল, কাৰণ ডিউটিত আছোঁ। আজি 2টাৰ পৰা আহিলোঁ, 2টাৰ পৰা এতিয়া আজি ৰাতি 10টালৈকে ডিউটি হ'ব। চ' কেনেকুৱা লাগিল ভিডিঅ'টো জনাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।